হয়, কোভিড পৰিস্থিতিৰ বাবে শব্দ যন্ত্ৰীসকল এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ অসমী ছাউণ্ডৰ একাংশ কৰ্মচাৰীৰ লগত। অসমী ছাউণ্ডৰ স্বত্বাধিকাৰী আছে, একাংশ কৰ্মচাৰী আছে আৰু এইসকল কৰ্মচাৰী এতিয়া কোভিড পৰিস্থিতিৰ ক্ষেত্ৰত যি সকলো অনুষ্ঠান, বিয়া সবাহকে সকলো অনুষ্ঠান বন্ধ হৈ পৰিছে, তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ছাউণ্ডৰ যি ব্যৱসায় সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে। তেনে ক্ষেত্ৰত এইসকল যুৱক, এইসকল ছাউণ্ডৰ লগত জড়িত ব্যক্তি এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে। স্বত্বাধিকাৰী আছে অৱনী কলিতা, কেনেকুৱা সমস্যা? সমস্যা খুব ডাঙৰ সমস্যাত পৰিছোঁ। যোৱাবেলিও কৰোণা মহামাৰীৰ প্ৰকোপত পৰিছিলোঁ আমি। তাত আমি খুবকৈ জুৰুলা হৈছিলোঁ। এইবেলিও আমি খুব জুৰুলা হৈছোঁ। মোৰ লগত দেখা পাইছে কিমান সহকৰ্মী আছে, তেখেতসকলৰ ঘৰ চলাবৰ কাৰণে, গোটেইখিনি শিক্ষিত নিবনুৱা, ঘৰ চলাবৰ কাৰণে খুব অসুবিধা হৈছে। মই ঋণ লৈ এই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ, কিন্তু এই কৰোণা মহামাৰীৰ ফলত আমি দিশহাৰা হৈ পৰিছোঁ, চিন্তাত পৰিছোঁ। কেৱল চিপাঝাৰ তথা দৰং নহয়, ওদালগুৰি কামৰূপতো এই অসমী ছাউণ্ড তাত গৈছিলে। হয় হয়, আমি বিভিন্ন জেগাত অনুষ্ঠান কৰিছিলোঁ। এইবেলিও আমি বহাগত 5টা প্ৰগ্ৰাম কৰিছোঁ, য'ত আমি জেঠৰ 12-13লৈকে আমি 15 তাৰিখলৈকে আমি প্ৰগ্ৰেম কৰোঁ। আমি এইবাৰ 5টা প্ৰগ্ৰেম কৰিয়েই আমি সামৰিবলগীয়া হৈছে। এইবেলি আমি অনুষ্ঠানৰ কাৰণে প্ৰায় 3.5 লাখ মান টকাৰ মাল আমি ক্ৰয় কৰিছিলোঁ। মুঠ কিমান টকাৰ সামগ্ৰী আছে? 15-18 মান হ'ব, 18 লাখ মান টকা। সকলো যেনি তেনি পৰি আছে এতিয়া যেনি তেনি পৰি আছে। মকৰাৰ বাঁহ লৈছে, নিঙিনিয়ে বাঁহ লৈছে, উপায় নাই, চলিব। মই দেখুৱাইছোঁ সামগ্ৰী, দেখুৱাইছোঁ এইদৰে লাখটকীয়া সামগ্ৰী এইদৰে যেনি তেনি পৰি আছে। তেখেতে কৈছে যে মকৰাই তাত বাঁহ লৈছে, এনেকুৱা এটা পৰ্যায় পাইছেগৈ। কোনো অনুষ্ঠান নাই, সকলো অনুষ্ঠান বন্ধ। তাৰ পৰিপ্ৰেক্ষিতত ছাউণ্ড এইদৰে ছাউণ্ডৰ ব্যৱসায় বন্ধ হৈ পৰিছে। কেনেকুৱা সমস্যা আমি গম পাইছোঁ যে সকলোখিনি যুৱক, শিক্ষিত যুৱক আৰু এই কামটোতে আচলতে একান্তভাৱে জড়িত হৈ পৰিছিলে। কি সমস্যা হৈছে? সমস্যা এতিয়াতো বহুত ডাঙৰ সমস্যা হৈছে, কাৰণ ইয়াতে যিকেইটা প্ৰগ্ৰেম কৰোঁ সেইকেইটা পইচাৰে আমি গোটেই বছৰটো চলোঁ আৰু আমাৰ বেলেগ কাম যিহেতু নাই, সেইটো কামে আমি কৰি থাকোঁ। গতিকে আমাৰ পইচাৰ অহাৰ বেলেগ পন্থা নাই। এতিয়া চৰকাৰেতো সকলোকে কিবা কিবি দিছে সাহাৰ্য, গতিকে আমাকো যদি কিবা পাৰে অলপ সহায় কৰিলে ভাল আছে। নিশ্চিতভাৱে ছাউণ্ডৰ লগত জড়িত এইসকল যুৱকে চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এইসকল যুৱক, প্ৰতিগৰাকী শিক্ষিত যুৱক আৰু এইসকল যুৱক ছাউণ্ডৰ লগত জড়িত আছিলে আৰু এই ব্যৱসায়খনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে আচলতে জীৱন নিৰ্বাহ কৰিছিল বুলি ক'ব পাৰি বা পৰিয়ালক পোহপাল দিছিল বুলি ক'ব পাৰি। আৰু যি কোভিড পৰিস্থিতিৰ বাবে এতিয়া তেওঁলোকৰ এই দিশহাৰা হৈ পৰিছে, শেষত কি ক'ব চৰকাৰক? আমি স্থানীয় বিধায়ক মহোদয়, লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, আমি যি আমাৰ লগত ছাউণ্ড এছ'চিয়েশ্যন আছে, আমি চিপাঝাৰ সমষ্টি ছাউণ্ড এণ্ড লাইট এছ'চিয়েশ্যন এটা আছে, তাৰ মই সম্পাদকো হয়। মই অনুৰোধ জনাম অসম চৰকাৰক যাতে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে, যে আমি এই যে ঋণ লৈ আমি ঋণ পৰিশোধ কৰিব পৰা নাই, তাৰ ব্যৱস্থা যাতে চৰকাৰে কৰি দিয়ে। আন এগৰাকী যুৱকৰ ওচৰত গৈছোঁ। কি হৈছে, কেনেকুৱা সমস্যা? আমি এই চানৰ পৰাই চলি আছিলোঁ ঘৰখন। মই পঢ়া শুনা কৰি আছোঁ, পঢ়া শুনাখিনিৰ লগতে ইয়াৰ পৰা কিবা এটা পাইছিলোঁ। এতিয়া আমি একো পোৱা নাই। নৱনিৰ্বাচিত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, কি ক'ব? ইয়াৰ পৰা আমি এইটোৱে বিচাৰোঁ যে কিবা এটা আমাক কৰি দিয়ক, ইয়াৰ পৰা যাতে কিবা এটা পাওঁ, আমি ঘৰখন চলিবৰ কাৰণে এইখিনিয়ে বিচাৰোঁ তেওঁৰ পৰা। নিশ্চিতভাৱে এইসকল শব্দ যন্ত্ৰীয়েও কোভিড পৰিস্থিতিৰ ক্ষেত্ৰত চৰকাৰৰ পৰা, স্থানীয় বিধায়কৰ পৰা সুদৃষ্টি কামনা কৰিছে।